চাইকেলখন লৈ লৈছোঁ ভণ্টি ভাগৰ হয়। মোৰখন বেয়া হৈ গ'ল আৰু বহুত বছৰ হ'ল যে সেইকাৰণে, আৰু মই ওলাইছোঁ টাউনলৈ বুলি। আৰু এতিয়া মই গৈ থাকোঁ আৰু আজি অকলে গৈছোঁ আৰু ভণ্টিক লগ নধৰিলোঁ, কাৰণ মানে চাইকেল এখন মানুহ দুজনী যাব নোৱাৰিম যে, আৰু খোজকাঢ়িলেও বহুত দূৰ হৈ যায়। আকৌ মই এনা ঘৰত সোমালোঁ। এইফালে চাওকচোন টমীয়ে কেনেকুৱা কৰিছে মোক দেখি। নাকাও মানে এনেই আৰু ভয় লাগে নহয়। কৈছে ভুকিছিলে পলাইছে চা ভয় পাণ্ডাটো। বাৰু গ'লোঁ আৰু আহিলোঁ, কাম এটা আছিল সেইকাৰণে সোমাইছিলোঁ। আকৌ মোৰ ব্লাউজ অৰ্ডাৰ আছিল, মানে তাকে কাপোৰ ল'বলৈ সোমালোঁ অস্ত্ৰ। তাৰপৰা আকৌ মই বজাৰলৈ গৈছোঁ যেতিয়া আৰু দাদা দোকানত নোসোমাকৈ থাকিমনে, এইফালে সোমালোঁ। কোনোবা যদি গগনা বিচাৰে ল'ব পাৰিব দেই। দাদা অলপ ইফালে আছিলে আৰু সি নাই লোৱা। ঘৰলৈ এয়া এটা বেগত সোমাই আছে মোৰ আলু পিঁয়াজ, ঘৰৰ মায়ে আনিব দিছিলে। আৰু এয়া আছে মোৰ কিবা কিবি সৰু সুৰা বস্তু সোমাই আছে আৰু মোৰ বেগটোত। আজি অকলে গ'লোঁ আৰু অকলে ভাল লাগে বাৰু।